এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম কিংছ ডিমান্ড কাৰ্ভ অফ অলিগোপলি মাৰ্কেট অৰ্থাৎ স্বল্প বিক্ৰেতা বজাৰত দেখা দিয়া এডাল কোণীয়া চাহিদা ৰেখা চিত্ৰটো তোমালোকে দেখিছা এই চাহিদা ৰেখাডাল পূৰ্ণ নহয় দে ইয়াত বেকা হৈছে কিংছ যোনটো ৰঙা চিন দিয়া হৈছে কিং এটা হৈছে এতিয়া এনালাইসিসটো যোৱা আগতে আমি অলপ কিংছ ডিমান্ড কাৰ্ভৰ অলপ ইন্ট্ৰোডাকচনটো বুজি লওঁ অলিগোপলি মাৰ্কেট ইতিমধ্যে তোমালোকে গম পোৱা কি কম সংখ্যক বৃহৎ প্ৰতিষ্ঠানে যেতিয়া গোটে বজাৰখন দখল কৰি থয় হেতু অলিগোপলি মাৰ্কেট বুলি কোৱা হয় এই কিংছ ডিমান্ড কাৰ্ভ মডেলটো দিয়া হৈছে প্ৰফেসৰ পল এ সুইজি নামৰ অৰ্থনীতিবিদজনে আৰু ইয়াত কিহৰ বাবে প্ৰযোজ্য হয় ইট ইজ সুইটেবল ফৰ এক্সপ্লেইনিং দ্য প্ৰাইস বিহেভিয়াৰ ইন কেস অফ ডিফাৰেন্সিয়েটেড প্ৰডাক্টস নন কলিউচিভ অলিগোপলি এণ্ড প্ৰাইস ৰিজিডিটি এক নম্বৰ হ'ব লাগিব ডিফাৰেন্সিয়েটেড প্ৰডাক্ট মানে তেওঁলোক হোমোজিনিয়াস প্ৰডাক্ট নহয় প্ৰডাক্টবোৰ কাম একেটাই কৰে কিন্তু দেখাত অলপ বেলেগ বা ৰংটো বেলেগ বা সোৱাদ বেলেগ তেনে কিন্তু কামটো একে কৰে তাৰ পিছত কৈছে নন কলিউচিভ অলিগোপলি মানে অলিগোপলি প্ৰতিষ্ঠানসমূহৰ মাজত কোনো বুজাবুজি নাই বা কোনো চুক্তি নাই তেওঁলোকে ইজনে ইজনক কোঅপাৰেচন নকৰে কম্পিটিশন কৰে কিন্তু কম্পিটিশন কৰে তথাপিও প্ৰাইসটো কি হৈ থাকে ৰিজিডিটি হৈ থাকে মানে প্ৰাইসটো বেছি কম বেছি নহয় সবে একেটা লেভেলতে দাম নিজৰ বস্তুৰ দাম লয় তো এই কাৰ্ভডাল বুজিবলৈ আমি দুটা মেইন এজাম্পশন বুজি ল'ব লাগিব এক নম্বৰ হৈছে if an oligopolist cuts its price its rival will cut prices of their products to prevent losing customers to the first firm মানে অলিগোপলি প্ৰতিষ্ঠান এখনে যদি নিজৰ দৰ কমাই দিয়ে তেনেহলে তাৰ যোন ৰাইভেল কোম্পানী ৰাইভেল যিসকল অলিগোপলি ফাৰ্ম তেওঁলোকেও নিজৰ দৰ অলপ কমাই দিব হয়তো হিমান পৰিমাণে নকমাব পাৰে কিন্তু অলপ হলেও কমাব যাতে প্ৰথম প্ৰতিষ্ঠানখনে যিখনে প্ৰথম দাম কমালে হে প্ৰতিষ্ঠানখনে যাতে গোটে কাস্টমাৰখিনি লৈ নলয় কিন্তু দুই নম্বৰটো চাবা if an oligopolist increases its prices its rivals will not increase theirs since by keeping their prices constant they will gain customers from the first firm কিন্তু যদি এটা অলিগোপলিষ্ট প্ৰতিষ্ঠানে নিজৰ দাম বঢ়াই দিয়ে তেতিয়া আকৌ বাকিবোৰে নবঢ়ায় কাৰণ তেওঁলোকে গম পাব যে দাম বঢ়োৱাৰ কাৰণে বহুত কাস্টমাৰে প্ৰথম ফাৰ্মখনৰ পৰা কিনা বাদ দিব আৰু বাকি অলিগোপলি ফাৰ্মবোৰে আশা কৰিব যে সেই কাস্টমাৰখিনি তেওঁলোকলৈ আহক মানে আকো সমকৈ কৈ দিছো যদি অলিগোপলি ফাৰ্ম এখনে নিজৰ দাম হ্ৰাস কৰে নিজৰ দৰ হ্ৰাস কৰে তেতিয়া আন অলিগোপলি প্ৰতিষ্ঠানসমূহেও তাকে দেখি নিজৰ দৰ হ্ৰাস কৰিব যাতে প্ৰথম প্ৰতিষ্ঠানখনে গোটে কাস্টমাৰ লৈ নলয় কিন্তু দ্বিতীয়তে যদি এখন অলিগোপলি প্ৰতিষ্ঠানে নিজৰ দাম বঢ়ায় তেনেহলে কিন্তু বাকিখিনিয়ে দাম নবঢ়ায় তেওঁলোকে কনস্ট্যান্ট ৰাখিব যাতে প্ৰথম ফাৰ্মখনে যিবোৰ কাস্টমাৰ হেৰুৱালে তেওঁলোক যাতে বাকিবোৰ ফাৰ্মলৈ আহে আৰু 3 নম্বৰ পইণ্ট হৈছে দা প্ৰডাক্টস আৰ ক্লোজ সাবস্টিটিউটস মানে প্ৰডাক্টবোৰ যি হয় ডিফাৰেন্সিয়েটেড হয় দেখিবলৈ বেলেগ হয় ৰং বেলেগ হ'ব পাৰে আকাৰটো বেলেগ হ'ব পাৰে কিন্তু মূল যোনটো কাম সবৰে একেই এতিয়া আমি এনালাইসিসটোলৈ আহিব পাৰো তো এখন হৈছে এটা অলিগোপলি মাৰ্কেটৰ ডিমান্ড এণ্ড সাপ্লাই কাৰ্ভ এয়া এক্স এক্সিছত কোৱান্টিটি ডিমান্ডেড ওয়াই এক্সিছত প্ৰাইস আৰু এটা হৈছে চাহিদা ৰেখা কোণীয়া চাহিদা ৰেখা এটো হৈছে প্ৰিভেইলিং প্ৰাইস লেভেল মানে সকলো অলিগোপলি প্ৰতিষ্ঠানে এটো লেভেলতে নিজৰ বস্তু বিকি আছে আৰু এটো হৈছে প্ৰিভেইলিং কোৱান্টিটি মানে সকলো প্ৰতিষ্ঠানে ইমানখিনি পৰিমাণৰ বস্তু বিক্ৰী কৰি আছে এই ইমানটো দাম লৈছে পি নট আৰু সকলো অলিগোপলি প্ৰতিষ্ঠানে ও কিউ নট কোৱান্টিটিৰ বস্তু বিক্ৰী কৰি আছে এতিয়া আমি চাম এখন প্ৰতিষ্ঠানে যদি নিজৰ দাম বঢ়াবলৈ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে কি হ'ব আৰু যদি নিজৰ দাম হ্ৰাস কৰিবলৈ চেষ্টা কৰে তেতিয়া কি হ'ব ইতিমধ্যে মই কৈছো যে যদি অলিগোপলি প্ৰতিষ্ঠান এখন নিজৰ দামটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰে বাকিবোৰে বৃদ্ধি নকৰে তেওঁলোকে নিজৰ বৃদ্ধি নকৰে যেতিয়া এখনে অকলে যেতিয়া দামটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব অলপমান যদি দাম বৃদ্ধি কৰি দিয়ে দাম বৃদ্ধি কৰাৰ ফলত কি হ'ব এওঁলোকৰ বহুতো কাস্টমাৰ বেলেগ প্ৰতিষ্ঠানৰ ওচৰলৈ যাবগে যিখন প্ৰতিষ্ঠানে দাম বৃদ্ধি কৰিলে তেওঁলোকৰ আগৰ কাস্টমাৰ বহুত বেলেগ প্ৰতিষ্ঠানৰ ওচৰলৈ যাবগে তাৰ ফলত কি হ'ব ইমান কম মাত্ৰ ইমানখিনি দাম বৃদ্ধি কৰাৰ ফলত ইমানখিনি মাৰ্কেট লছ হ'ব কাস্টমাৰ লছ হ'ব
মাত্ৰ ইমানখিনি বৃদ্ধি কৰিছিলে দাম কিন্তু লছ বিক্ৰী ইমানখিনি কমি গ'ল তো সেইটো কাৰণে কিং ডিমাণ্ড কাৰ্ভৰ ওপৰৰ যোনটো পাৰ্ট সেইটো হৈছে ইলাষ্টিচিটি more than 1 এতিয়া আমি চাম যদি এখন প্ৰতিষ্ঠানে নিজৰ দাম হ্ৰাস কৰিবলৈ চেষ্টা কৰে তেতিয়া কি হ'ব যদি দাম হ্ৰাস কৰিবলৈ চেষ্টা কৰে সোৱা দাম কিমান হ্ৰাস কৰিলে বহুত দাম হ্ৰাস কৰিলে কিন্তু হিমান বিক্ৰী নাবাঢ়িলে বিক্ৰী মাত্ৰ ইমানখনহে বাঢ়িলে কিয় যেতিয়া এখন অলিগোপলি প্ৰতিষ্ঠানে দাম হ্ৰাস কৰে তেতিয়া আনবিলাক অলিগোপলি প্ৰতিষ্ঠানেও নিজৰ দাম হ্ৰাস কৰিব তো হেতু কাৰণে যিখন প্ৰতিষ্ঠানে প্ৰথম দাম হ্ৰাস কৰিছিলে তেওঁলোকৰ বিশেষ লাভ নহল দাম হ্ৰাস কৰিলে ইমানখিনি কিন্তু বিক্ৰী বাঢ়িলে মাত্ৰ ইমানকণ তো হে এই চাহিদা ৰেখাডালৰ শেপটো এনেকুৱা প্ৰাইস লেভেলৰ ওপৰত ইলাষ্টিক আৰু প্ৰাইস লেভেলৰ তলত ইনইলাষ্টিক